নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মোৰ ফাৰ্মত হোৱা এটা ঘটনাৰ বিষয়ে জনাব বিচাৰিছোঁ। এই বাৰবাৰীজনী দেখিছে, তাই এই বোৰটো লৈ পেলাই বোৰটোৰে গাভিনী হৈ আছিলে, প্ৰেগনেণ্ট আছিল। আৰু তাৰপিছত তাই আকৌ মোৰ এই বিটেলটোৰ দ্বাৰাও ক্ৰছ হৈছিলে। তাৰপিছত আজি যোৱাকালি চাওক, এইটো পোৱালি দিলে, বৰৰ পোৱালি, বৰ বাৰবাৰী ক্ৰছ। খুব সুন্দৰ কোৱালিটিত হৈছে, পোৱালিটো দেখা পাইছে। আৰু লগতে মই আচৰিত ঘটনাটো কৈছোঁ, চাওক আৰু এটা পোৱালি হৈছে তাৰ এইটো। তো এইটো সম্পূৰ্ণ বিটেলৰ ক্ৰছ আৰু এইটো বৰৰ। কাৰণ এইটো এটা মোৰ কাৰণে খুব আচৰিত ঘটনা, সেয়ে ভাবিলোঁ আপোনালোককো এই বিষয়ে জনাওঁ যে মই একচুৱেলি বাৰবাৰীজনী বৰৰে ক্ৰছ কৰিছিলোঁ। আৰু যিহেতু মোৰ বিটেলটো আপোনালোকে দেখিছে যথেষ্ট এগ্ৰেছিভ আৰু ডাঙৰ হয়, খুব সম্ভৱ সিও কিবা কাৰণে ক্ৰছ কৰিছিল। আৰু যোৱাকালি দুটা পোৱালি দিলে, চাওক দুইটা পোৱালি সম্পূৰ্ণ পৃথক, এটা বৰ ক্ৰছ আৰু এইটো বিটেল ক্ৰছ। ই দেখিবলৈ সম্পূৰ্ণ বিটেলৰ নিচিনা, তাৰ কাণৰ লেংথ চাওক। আৰু বাৰবাৰীজনী এজনী মাক। তো এইটো বৰ ক্ৰছ পোৱালি, তাক দেখিছে সম্পূৰ্ণ কোৱালিটি। তাৰ এতিয়া কালাৰটো ক'লা হৈ আছে, কাৰণটো হৈছে যোৱাকালি বৰ ঠাণ্ডা আছিল, সেইকাৰণে এই জুইৰ সেক দিছিলোঁ আৰু এই কেৰাহীটোত লাগি সি তাৰ মূৰটো ক'লা হৈ বা গাটোত ছাই লাগি গৈছিল। কিন্তু তাৰ কোৱালিটি চাওক, তাৰ ব'ন চাইজ চাওক কিমান মোটা, ডিঙিটো চাওক কিমান মোটা আৰু চুটি চাপৰ। কিন্তু লগতে এইটো একেলগে জন্ম হোৱা পোৱালি, এইটো সম্পূৰ্ণ ওলোটা। ইয়াৰ কাণ চাওক কিমান দীঘল, তাৰ হাইটো বেছি, লেংথটো বেছি। ই সম্পূৰ্ণ বিটেলত হৈছে আৰু সি বৰত হৈছে, বৌৰ গঠন। তো মাক একেজনীয়ে, একেলগেই দুটা পোৱালি দিছে। তাইক একচুৱেলি প্ৰথম মই ক'লোৱে যে বৰৰে ক্ৰছ কৰোৱা হৈছিল দিনত, আৰু কিবা কাৰণে তাই সম্ভৱ ৰাতি বিটেল দিও আকৌ ক্ৰছ হ'ল। আৰু দুটা পোৱালি দিলে, দুইটা সম্পূৰ্ণ পৃথক। তো এই বিষয়ে মই জনা নাছিলোঁ, কাৰণ এইটো সম্ভৱ বুলি মই ভবা নাছিলোঁ। কিন্তু যিহেতু মোৰ ফাৰ্মত এইটো ঘটিলে, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু পোৱালিকেইটা চাওক, দুইটা সম্পূৰ্ণ পৃথক। যদিও আপোনালোকে এই পোৱালিটো দেখিছে, দেখাত তাতকৈ চুটি চাপৰ, কিন্তু তাৰ ৱেটটো বেছি, ইয়াৰ ৱেট বেছি। তাৰ চাওক ষ্ট্ৰাকচাৰটো সম্পূৰ্ণ বেলেগ। কাণকেইখন আমাৰ লোকেল ছাগলীৰ নিচিনা, ডিঙি চিঙি বা তাৰ বুকুৰ চাইজ চাওক যথেষ্ট ডাঙৰ, ব'ন চাইজ দেখক যথেষ্ট ডাঙৰ আৰু খুব ধুনীয়া দেখিবলৈ। আৰু এই পোৱালিটো খুব সুন্দৰ হৈছে, কিন্তু ইয়াৰ চাওক লেংথ বেছি, তাৰ ঠেংবোৰ বৰ দীঘল, হাইটটোও বেছি, আৰু ই সম্পূৰ্ণ বিটেলৰ দৰে। তো একেজনী ছাগলীতে একে সময়তে এটা বৰ আৰু এটা বিটেল ক্ৰছ পোৱালি হৈছে, সেইটো মোৰ কাৰণে বৰ আচৰিত কথা আছিল। তো সেয়ে ভাবিলোঁ আপোনালোকক আজি এই বিষয়ে অৱগত কৰাওঁ। পোৱালিকেইটা দেখালোঁ, আপোনালোকে পোৱালিকেইটা দেখি কেনে পাইছে সেইটো কমেণ্ট কৰি জনাব। আৰু লগতে এইটো মই দেখুৱাইছোঁ, চাওক আমি যে কৈ থাকোঁ মিট পাৰপাছত আমি কৰিব লাগে, এইটোৱে কাৰণ দুইটাৰ ডিফাৰেঞ্চটো দেখিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।